দুৰ্ঘটনাত পতিত মুখ্যমন্ত্ৰীৰ সভাত মানুহ কঢ়িয়াই অনা বাহন। মুখ্যমন্ত্ৰীৰ উদ্যমিতা আঁচনিৰ চেক বেতন অনুষ্ঠান লৈ গৈছিল বাহনখন। বকুৰ 17 নং ৰাষ্ট্ৰীয় ঘাইপথৰ নাগুপাৰাত সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনা। দুৰ্ঘটনাত আহত হৈছে 19 গৰাকীকৈ মহিলা। মুখ্যমন্ত্ৰীৰ উদ্যমিতা আঁচনিৰ চেক বেতন অনুষ্ঠান লৈ গৈছিল বাহনখন। বকুৰ 17 নং ৰাষ্ট্ৰীয় ঘাইপথৰ নাগুপাৰাত সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনাটো। আৰু দুৰ্ঘটনাত আহত হৈছে 19 গৰাকীকৈ মহিলা। এই মুহূৰ্তত মন্তব্য আছে, এই মন্তব্যটো আমি শুনাই লৈছো। কি ছিল বুকত মিটিঙত চিএম প্ৰগ্ৰাম তাৰপিছত আহি থাকোঁতে আপোনালোকৰ তাতে কিমান মানুহ হৈছিল আপোনালোকে তাৰ পৰা? 19জন সেনেকৈ থৰ দিছোঁ, আমাৰ হিচাপ নাই। আপুনি ক'ত আঘাত পাইছে? এইটো আৰু ইফালে অলপ আৰু পুকুৰতে অলপ সকলোৱে মানে আঘাতপ্ৰাপ্ত হৈছে, কম বেছি পৰিমাণে। সকলোৱে আঘাতপ্ৰাপ্ত হৈছে। গাড়ীখন কিবা তেৰাতেৰিকে আহি আছিলে, তেৰাতেৰিকে আহি থাকোঁতে হঠাতে বাগৰি পৰিছে, গাড়ীখন পাল্টি খাই গৈছে নিজে নিজে। কিমানমান মানুহ আছিল আপোনালোকে গাড়ীখনত? 20-25 জন মান আছিলে। গোটেইকেইজন কি আছিলোঁ আমি গোটেইকেইজন মানুহ মানে আঘাতপ্ৰাপ্ত হৈছে, কম বেছি পৰিমাণে। গোটেই হোৱা নিচিনাই হৈছে, 2-3 জন মানেহে